মানে ইয়াতে অক্ষয় কুমাৰ আৰু কৰীনা কাপুৰ মই দেখিবলৈ নমস্কাৰ বন্ধুসকল, আজি পিংক চিটি জয়পুৰত দ্বিতীয়টো আমাৰ দিন আৰু আজি আমি জয়পুৰ পিংক চিটি জয়পুৰ আচলতে য'ত হোটেলত আছিলোঁ এই হোটেলৰ পৰা ওলাইছোঁ। আমি যাম আজি যন্তৰ মন্তৰ, হাৱাই মহল আৰু চিটি প্লেচ এই সকলো ঠাইলৈ যাম। আৰু আজি আমি লৈছোঁ ই ৰিক্সা, কাৰণ আমি আপোনালোক জানে আমি বাছত আহিছোঁ, যিহেতু বাছ তাত সোমাবলৈ নিদিয়ে, তো আমি যাব লাগিব। अरे भाई के साथ हम जा रहे हैं। थोड़ा फोन का ध्यान रखना, कोई लेके नीचे है ना, ले जाता है ना यहाँ से, इसके ले जाते हैं, तो ध्यान रखना। तो অলপ আপোনালোক আহিলোঁ ইয়াতে সাৱধান হ'ব, মানে কি হয় ফোন চোনবোৰ খুব চুৰ হয়, থাপ মাৰিয়ে লৈ যাব পাৰি ইয়াৰ পৰা। যিহেতু মুঠ 50জন মানুহ আছোঁ, 10খন ই ৰিক্সা লোৱা হৈছে। আৰু এয়াই জয়পুৰ বিখ্যাত হাৱা মহললৈ সোমোৱা টিকট, এজনৰ বাবদ মাত্ৰ 52 টকা। আৰু আমি 6জনৰ যিহেতু কাটিলোঁ 312 টকা। আৰু লাহে লাহে সোমাই আহিলোঁ, সোমাই দেখিলোঁ এটা ডাঙৰ মহল। আৰু এয়াই হৈছে বিজ্ঞানে এতিয়াও ঢুকি নোপোৱা বহু ৰহস্য সোমাই থকা জয়পুৰৰ বিখ্যাত হাৱা মহল। আৰু এই হাৱা মহলৰ বিষয়ে অধিক জানিবলৈ আৰু আপোনালোকক জনাবলৈ আমি এজন গাইড ললোঁ। আৰু তেওঁৰ মুখেৰে আমি জানিব পাৰিলোঁ যে 1799 চনতে মহাৰাজ প্ৰতাপ সিঙে এই ভাগ আচলতে বিখ্যাত এই হাৱা মহলভাগ নিৰ্মাণ কৰোৱাইছিল। আৰু আমি সোমাই উপভোগ কৰিবলৈ পালোঁ। তেওঁলোকে পৰিৱেশন কৰি আছিল তেওঁলোকৰ ৰাজস্থানী সাজ পোছাকত ৰাজস্থানী গীত। ৰাজস্থানী ড্ৰেছ, সিংগিং ড্ৰেছ। আৰু এই হাৱা মহললৈ অহা সকলোকে তেওঁলোকৰ ৰাজস্থানী গীতে আচলতে স্বাগতম জনোৱা হয়। আৰু 5 মহলীয়া এই হাৱা মহলৰ এয়া প্ৰথম মহল। আৰু ইয়াতে যে দেখিছে, ইয়াতে পুতলা নাটক হয়, কিন্তু বৰ্তমান সময়লৈ কলাকুশলীসকল যিহেতু অহা নাই সেইবাবে হোৱা নাই। কিন্তু আমি হাৱা মহলটো সম্পূৰ্ণ চোৱা মানে তেওঁলোক আহি পাব আৰু আমি উপভোগ কৰিবলৈ পাম পুতলা নাচ, যিহেতু বহুত দিন পুতলা নাচ চোৱা নাই। পুতলা নাচৰ নাম শুনি আমাৰ চোৱাৰ ইচ্ছা আছে, কিন্তু চাবলৈ পাম ঘূৰি আহিলে। আৰু আপুনি জানি আচৰিত হ'ব যে এই হাৱা মহলত এনেকুৱা সৰু সৰু 953খন খিৰিকী আছে। অৰ্থাৎ সেই 953খন খিৰিকীয়ে ইয়ালৈ বতাহ সোমায়, অৰ্থাৎ হাৱা আহে। আৰু যিমানেই গৰম নহওক কিয় এই ঘৰটো সদায় হাৱা সোমোৱাৰ বাবে ঠাণ্ডা হৈ থাকে। আৰু এই খিৰিকীবোৰ যদিও দেখাত সৰু, চাওকচোন এই খিৰিকীবোৰে চালে কেনেকৈ জয়পুৰৰ সৌন্দৰ্যতা উপভোগ কৰিব পাৰি। আৰু আপোনালোকে ইয়াতে দেখিছে লিখা আছে শৰদ মন্দিৰ। আচলতে হাৱা মহলটো যিহেতু 5 মহলীয়া, ইয়াৰ প্ৰত্যেকটো মহলক মন্দিৰ নামেৰে জনা যায়। একেবাৰে ওপৰৰ যিটো টপ মহল তাক হাৱা মন্দিৰ বুলি কোৱা হয়। তেনেদৰে এয়া শৰদ মন্দিৰ। আচলতে গোটেই 5 মহলকে মন্দিৰ নামেৰে জনা যায়। আৰু আমি এতিয়া এই শৰদ মন্দিৰৰ পৰা আৰু ওপৰলৈ উঠি যাম। जो बिल्डिंग है वो शरद मंदिर के नाम से जानी जाती है। किस नाम से? शरद। ये ऋतु होती है 2 मंथ्स की। अभी जो है शरद ऋतु का टाइम चल रहा है ये। ओके, तो उसको फीलिंग करने के लिए एक्चुअली जो है यहाँ के जो राजा जो है वो एस्ट्रोलॉजी में विश्वास करते थे, स्कल्पचर्स में बिलीव करते थे, तो उस हिसाब से इस बिल्डिंग को कार्नेट किया हुआ है। आइए मेरे साथ, आइए अपन ऊपर चलेंगे वहाँ। यस, आइए, आते जाइए, ज़्यादा गैदरिंग नहीं हो। ग्रुप आइए। यस, वाह, ये तो ये कॉरिडोर उसी टाइम का है। हाँ, कॉरिडोर। আৰু আহিয়ে দেখিবলৈ পালোঁ আমি ইয়াত পুতলা নাচ। বহুদিনীয়া এটা হেঁপাহ আচলতে পূৰণ হ'বলৈ গৈ আছে। বহুত দিনৰ ইচ্ছা আছিল সৰুতে দেখা সেই পুতলা নাচ আকৌ এবাৰ চোৱা, আৰু সেই হেঁপাহ আজি পূৰণ হ'বলৈ গৈ আছে জয়পুৰৰ এই হাৱা মহলত। हाँ, कंप्लीटली खड़े हो सकते। कठपुतली डांस।
आइए सर, और से होंगे आगे, चलिए सर, आइए, यस, हाँ कॉल करो इनको, अभी और होंगे। फर्स्ट फ्लोर नीचे वाला बेसमेंट, और उसके आफ्टर ये दूसरा सेकंड फ्लोर है, और ये जो और भी जो है विजिबल प्लेस है बजाय दैट में, वो डाउन वाला है, और यहाँ से पूरा कंप्लीट जो दिखाई देता है। आजकल इसको क्या किया लोग, वहाँ जाने लग गए, उसको डिस्ट्रॉय करने लग गए, इस वजह से इसको क्लोज कर दिया, लास्ट ईयर क्लोज हो गया ये, ताकि यहाँ से उसको केवल अपन शो कर सकते हैं, देख सकते हैं ইয়াৰ পৰা সম্পূৰ্ণ দেখে কিন্তু মানুহ বেছিকে যোৱা হ'ল কাৰণে এইটো আপোনাৰ ব্লক কৰি দিলে बैक। এই বেন কৰি দিয়া না বন্ধ কৰি দিয়া यहाँ से यू वांट टू टेक फोटो ले सकते हो आप, बंद चलो कर ले। इधर खड़े हो जाओ, मैं ले लूँ, आप मोबाइल लो, आपके साथ में कहाँ तो अच्छा हाँ अच्छा। আৰু মোৰ লগতে আপোনালোকে ইয়াৰ পৰা এবাৰ উপভোগ কৰকচোন এই হাৱা মহলভাগ। চাওকচোন কিমান সুন্দৰ। 1799 চনতে নিৰ্মাণ কৰা। সেই সময়ততো নাছিল এতিয়াৰ দৰে অত্যাধুনিক সা সঁজুলি, অত্যাধুনিক মেচিন তেতিয়াতো নাছিল। তথাপি তেওঁলোকে কি সুন্দৰকৈ আচলতে হাতেৰে নিৰ্মাণ কৰি উলিয়াইছিল এনেকুৱা ধৰণৰ মহল, আৰু এতিয়াও ইমান সুন্দৰ হৈ আছে। 225টা বছৰ, 1799 পৰা এতিয়ালৈ হিচাপ কৰিব 225টামান বছৰ হ'ব, 225টা বছৰৰ পাছতো। আৰু ইয়াৰ যে এই কৰিডৰবিলাক, এই কৰিডৰবিলাকত গ'লে কিন্তু মোৰ তলাতল ঘৰটোলৈ মনত পৰি যায়। কাৰণ প্ৰথম যেতিয়া সৰুতে তলাতল ঘৰলৈ গৈছিলোঁ তেতিয়া ধৰিব নোৱাৰিছিলোঁ কোনখন দুৱাৰে সোমাম, কোনখন দুৱাৰে ওলাম। ইয়াতো আমাৰ একেই গতি হৈছে, কৰিডৰবিলাক আচলতে ধৰিবই নোৱাৰি। আৰু আপোনালোক ৰাজস্থান জয়পুৰ আহিলে হাৱা মহললৈ নহাকৈ কিন্তু নাথাকিব। এজন গাইড ল'ব আৰু হাৱা মহলৰ বিষয়ে সুন্দৰকৈ বুজি যাব। আচলতে মই আপোনালোকক যি ধৰণে বুজাব পাৰিছোঁ সেয়াই সকলো নহয়। আচলতে এই গাইডকেইজনে যি ধৰণে বুজায় আমি সেনেধৰণে আপোনালোকক বুজাই ক'ব নোৱাৰিম। আৰু তেওঁলোকে যিহেতু হিন্দীত কয় নহয় জানো, হিন্দী আৰু ইংলিছ মিক্স কয়। আৰু আহিলোঁ এই দুৱাৰবিলাকলৈ চাওক আপোনালোকে, তেতিয়াই নিৰ্মাণ কৰা দুৱাৰ, ইয়াৰ ৰং তুলিকাবিলাক এতিয়াও কিন্তু সজীৱ হৈ আছে, যেন কালি পৰহিয়ে ৰং কৰিছে তেনেকুৱা ধৰণৰ। এই দুৱাৰবিলাকৰ মানে যিবিলাক ৰং তেওঁ গাইডজনে আচলতে ভালকৈ বুজাই দিছে। তেতিয়াই নিৰ্মাণ কৰা যদিও এতিয়ালৈকে একো বেয়া হোৱা নাই, সেইবিলাক এনেকৈ আছে। মাজত যদিও 200টা বছৰ পাৰ হৈ গৈছে এনেকৈ আছে। আৰু ইয়াতে সোমাবলৈ নিদিয়ে, মানে সোমোৱাটো বন্ধ কৰিছে। আগতে সোমাব পাৰিছিল, এইবিলাক কিছুদিনৰ আগতে, এইবিলাক কিছু বছৰ আগতে আচলতে এবছৰ দুবছৰ আগতে এইবিলাক বন্ধ কৰি দিছে। আৰু বাকীখন তেওঁৰ মুখেৰে অলপ শুনকচোন। जो है वो बनाते हैं, और ये आपको कपड़े के अंदर जो भी चीज़ आप खरीदेंगे उसके अंदर ऐसी दिखेगी मिनीचर आर्ट्स, और ये इनका कलर कभी जाता नहीं है। यहाँ पेंटेड वेजिटेशन कलर है, वेजिटेबल कलर्स। कपड़ा फट जाएगा कंप्लीट, बट उसकी डिजाइन कभी नहीं जाएगी। तो ये साड़ियाँ वगैरह जो है, कुर्ते लेगीज जो सब कुछ उधर मिलते हैं। ओके, तो कार्नेटिंग मजीरा, ये 2 प्लेस जो हैं वो मजीरा है, मजीरा, और ये मेटल के बने होते हैं, और उनको ये बजाते हैं संगीत के लिए, साउंड निकलती है हारमोनियम का, हाँ ताल बोलते हैं। আৰু তেওঁ এই বাদ্যযন্ত্ৰভাগৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছে। আচলতে আমি হাতত বুজোৱা তালখন বুলিয়ে ক'ব, তালখনেই হয়, কিন্তু তেওঁলোকে কিবা জঞ্জিৰা নে কিবা বুলি কৈছে, আৰু তেওঁলোকৰ হিন্দীৰ ভাষাত কৈছে, আৰু তেওঁ বুজাবলৈ আমাক চেষ্টা কৰিছে, কিন্তু আমি সেই তালখনকে বুলি বুজিলেই হ'ল। আৰু এইদৰে গাইডজনৰ পৰা বহু কথা জানি বুজি হাৱা মহল দৰ্শন কৰি আচলতে হাৱা মহল চাই এতিয়া আমি ওলাইছোঁ চিটি প্লেছৰ অভিমুখে। যিহেতু চিটি প্লেছ হাৱা মহলৰ পৰা খুব ওচৰতে, আৰু এচক আমি পালোহি চিটি প্লেছৰ এখন গেট, এইফালেদি সোমাব লাগিব। চিটি প্লেছত সোমোৱা টিকট কি কিমান সকলোবোৰ আপোনালোকক জনাই আছোঁ, কিন্তু মই টিকেট লৈ সোমাই প্ৰথম দৌৰি চিটি প্লেছত এডোখৰ ঠাই চাইছোঁ। চাওক এইডোখৰ ঠাই, এই ঠাইডোখৰ মোৰ বহুত দিনৰ চিনাকি। কিয় জানেনে? ইয়াতে অক্ষয় কুমাৰ আৰু কৰিনা কাপুৰ মই দেখিবলৈ পাইছিলোঁ। ক'ত দেখিবলৈ পাইছিলোঁ চাওক, দেখিছে আপোনালোকক চাইডত লগাই দিছোঁ এই গানটোত। এই তালাচ নামৰ ছবিখনত এই অক্ষয় কুমাৰ আৰু কৰিনা কাপুৰ এই গীতটো বহুত দিনৰ আচলতে ভাল লগা গীত, আৰু এই গীতটো মনত আছে। চিটি প্লেছৰ ইয়াতে যে শ্বুটিং কৰিছিলে সেই কথা মই জানিব পাৰিছিলোঁ। সেই চিটি প্লেছত সোমাই মই পোনপ্ৰথমে এই ঠাইডোখৰ চাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। আৰু এনেধৰণে 90 দশকৰ বহু ছবি, বলিউডৰ বহু ছবি আচলতে 90 দশকৰ লগতে এতিয়া বৰ্তমানো বহু ছবি চিটি প্লেছৰ ইয়াতে শ্বুট কৰা হয়। আৰু আপোনালোকক দেখুৱাম চিটি প্লেছৰ বহু এনেকুৱা ঠাই, যিবিলাক ঠাইত বলিউডৰ বহু আপোনালোকৰ চিনাকি ছবি আচলতে শ্বুটিং হৈছে। তো আজিৰ ভিডিঅ'টো ইমানতে এৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম মই চিটি প্লেছ ভালদৰে, যিহেতু চিটি প্লেছ এই ভিডিঅ'টো দেখাবলৈ হ'লে বহুত দীঘল হৈ যাব। তো আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।